নমস্কাৰ টাইম এটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিছে গতিকে চৰ্চা চলিছে কোনে কোনে পাব নতুন মন্ত্ৰীসভাত মন্ত্ৰিত্ব পুৰণি বহু মন্ত্ৰীৰ নাম কৰ্তন হ'ব পাৰে গতিকে সকলোৰে মাজত জল্পনা কল্পনা চলিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তালিকা প্ৰস্তুত কৰিছে আৰু হয়তো 5 জুনত স্পষ্ট হৈ পৰিব সেই কথা কোনে কোনে পাব অসম মন্ত্ৰীসভাৰ নতুন মন্ত্ৰিত্ব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম মেড বিগ ব্ৰেকিং ডাঙৰ খবৰ অহা 5 জুনত নতুন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন কেবিনেটত কোন কোন নতুন মুখে স্থান পাব চৰ্চা চলিছে কেইবাগৰাকীও বিধায়কৰ নাম পুৰণি বহু প্ৰাক্তন মন্ত্ৰীৰ নাম এইবাৰ কটা যোৱাটো এক প্ৰকাৰ নিশ্চিত হৈছে 10ৰ পৰা 12 গৰাকী বিধায়কক নতুন মন্ত্ৰীসভাত দায়িত্ব দিয়াৰ সম্ভাৱনা আছে আনহাতে 3ৰ পৰা 4 গৰাকী নতুন মুখে হয়তো এইবাৰ নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে মিচিং সম্প্ৰদায়ৰ জ্যেষ্ঠ নেতা ডাক্তৰ ৰনোজ পেগুৱে পুনৰ স্থান পাব পাৰে মন্ত্ৰীসভাত আনহাতে অনুসূচিত জাতিৰ প্ৰতিনিধি তথা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাৰ নামো চৰ্চাত আছে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নামো মন্ত্ৰীসভাৰ তালিকাত আছে সোণোৱালৰ ঘনিষ্ঠ বিমল বৰায়ো এইবাৰ কেবিনেটত লাভ কৰিব পাৰে গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব বৰাকৰ বঙালী ভোটাৰৰ বাবে কৃষ্ণেন্দু পালে মন্ত্ৰীসভাত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বৰাকৰ হিন্দুভাষী বিধায়ক কৌশিক ৰায় পুনৰ এবাৰ হয়তো লাভ কৰিব পাৰে কেবিনেটৰ মন্ত্ৰিত্ব উজনি অসমৰ আহোম সম্প্ৰদায়ৰ শক্তিশালী নেতা সুশান্ত বৰগোহাঁইও নতুন মুখ হিচাপে মন্ত্ৰিত্ব পাব পাৰে আনহাতে চাহ জনগোষ্ঠীৰ প্ৰভাৱশালী নেতা পল্লৱ লোচন দাসৰ নামো আছে মৰাণ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে শদিয়াৰ 5 বাৰৰ বিধায়ক বলিন চেতিয়াই হয়তো মন্ত্ৰিত্ব লাভ কৰিব পাৰে আৰু পূৰ্বৰ চৰকাৰৰ বহু মন্ত্ৰীৰ নাম এইবাৰ কটা যাব নাথাকিব বহু পুৰণি নাম ইতিমধ্যে বিজেপি দল ত্যাগ কৰা নন্দিতা গাৰুচাৰ নাম মন্ত্ৰীসভাৰ পৰা চিৰদিনৰ কাৰণে কৰ্তন হৈছে ৰাজ্যসভাৰ সাংসদ হোৱাৰ বাবে নতুন মন্ত্ৰীসভাত নাথাকিব যোগেন মোহন চন্দ্ৰমোহন পাটোৱাৰী কেশৱ মহন্ত প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালাই মন্ত্ৰিত্ব লাভ নকৰাটো প্ৰায় নিশ্চিত বুলি ক'ব পাৰি আৰু এতিয়া নিশ্চয়কৈ 5 জুনত এয়া স্পষ্ট হৈ পৰিব এয়া হৈছে সম্ভাৱ্য তালিকা এতিয়াও স্পষ্ট হোৱা নাই চৰ্চা চলিছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেটত কাক কাক দিয়া হ'ব দায়িত্ব বিগত 5 বছৰত কোন মন্ত্ৰীয়ে কি ধৰণে কাম কৰিলে তাকো পৰ্যালোচনা কৰা হ'ব কোন কেইগৰাকী মন্ত্ৰীয়ে ভালদৰে নিজৰ কাম কৰিলে তাকো নিশ্চয়কৈ পৰ্যালোচনা কৰা হ'ব পাৰে আৰু কেইবাগৰাকীও বিধায়কৰ নাম আছে পুৰণি মন্ত্ৰিত্ব নিশ্চয়কৈ থাকিব এইবাৰ নিশ্চয়কৈ বহু সলসলনি হোৱা দেখা নাপাম পূৰ্বৰ দৰে থাকিব কিন্তু কেইটামান পদত বা কেইজনমান মন্ত্ৰিত্বত নতুন মুখ থাকিব পাৰে ৰাজ্যসভাৰ সাংসদ হোৱাৰ কাৰণে যোগেন মোহনৰ নাম নিশ্চয়কৈ নাই চন্দ্ৰমোহন পাটোৱাৰী কেশৱ মহন্ত প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালাৰ নামো নাই আৰু এই কেইটা মন্ত্ৰিত্ব অন্য বিধায়কক দিব পাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন কেবিনেটত কোন কোন নতুন মুখে স্থান লাভ কৰিব বিভিন্ন ক্ষেত্ৰত বিভিন্ন মহলত চৰ্চা চলিছে আৰু বৰ্তমান সময়ত 10ৰ পৰা 12 গৰাকী বিধায়কক নতুন মন্ত্ৰীসভাত গুৰু দায়িত্ব বা গুৰুত্বপূৰ্ণ দায়িত্ব দিব পাৰে 3ৰ পৰা 4 গৰাকী নতুন মুখে স্থান লাভ কৰিব মিচিং সম্প্ৰদায়ৰ জ্যেষ্ঠ নেতা ৰনোজ পেগুৱে মন্ত্ৰিত্ব পাব পাৰে পীযুষ হাজৰিকা প্ৰাক্তন মন্ত্ৰী পীযুষ হাজৰিকাৰ নামো নিশ্চয়কৈ থাকিব আনহাতে জয়ন্ত মল্ল বৰুৱাৰ নামো থাকিব মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ বিমল বৰায়ো মন্ত্ৰিত্ব লাভ কৰিব পাৰে বৰাকৰ বঙালী ভোটাৰক আকৃষ্ট কৰিবৰ কাৰণে কৃষ্ণেন্দু পালে পূৰ্ণ সম্ভাৱনা আছে বৰাকৰ হিন্দুভাষী বিধায়ক কৌশিক ৰায়েও পুনৰ এবাৰ মন্ত্ৰিত্ব লাভ কৰিব পাৰে উজনি অসমৰ আহোম সম্প্ৰদায়ৰ শক্তিশালী নেতা সুশান্ত বৰগোহাঁইৰ নামো তালিকাত আছে চাহ জনগোষ্ঠীৰ প্ৰভাৱশালী নেতা পল্লৱ লোচন দাসৰ নামো আছে আনহাতে বলিন চেতিয়াইও মন্ত্ৰিত্ব লাভ কৰিব পাৰে কিন্তু ইয়া স্পষ্ট হ'ব 5 জুনত স্পষ্ট হৈ পৰিব আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা স্পষ্ট কৰিছে যে 5 জুনত অসম মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব
গতিকে অপেক্ষা 5 তাৰিখলৈ 5 তাৰিখত স্পষ্ট হৈ পৰিব কোনে পাব হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেবিনেটৰ মন্ত্ৰিত্ব নিশ্চয়কৈ বিগত 5 বছৰত কোন মন্ত্ৰীয়ে কি ধৰণে নিজৰ কাম কৰিলে তাক পৰ্যালোচনা কৰিব হিমন্ত বিশ্ব শৰ্মাই দিল্লীত ইতিমধ্যে তালিকা চূড়ান্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ কাগজত নাম লিখিছে বিগত 5 বছৰৰ সকলোৰে কাম পৰ্যালোচনা কৰিছে কিয়নো হিমন্ত বিশ্ব শৰ্মাই যেহেতু নিজে এগৰাকী ডাইনামিক মন্ত্ৰী তেওঁকো নিশ্চয়কৈ কাম কৰিবলৈ ভালকৈ সহযোগী লাগিব ডাইনামিক মন্ত্ৰী লাগিব তাৰ কাৰণে অলপ পৰ্যালোচনা কৰিব চাব 5 বছৰত বহু কাম হাতত লৈছে মুখ্যমন্ত্ৰী হিচাপে গতিকে 5 বছৰত অসমক এক নতুন দিগন্তলৈ বা এক নতুন লক্ষ্যত উপনীত কৰিবলৈ এক নতুন মন্ত্ৰীসভাৰ গঠন কৰিব আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে নিজেও কিন্তু পৰ্যালোচনা নিশ্চয়কৈ কৰিব লক্ষণীয় হ'ব 5 দিনত হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেবিনেটত কাক মন্ত্ৰিত্ব দিয়ে ইতিমধ্যে কেইবাগৰাকীৰ নামো চৰ্চাত আহিছে নতুন বিধায়কৰ নামো চৰ্চাত আহিছে কিয়নো পুৰণি বহু প্ৰাক্তন মন্ত্ৰীৰ নাম কৰ্তন হ'ব সেয়া নিশ্চিত হৈ পৰিছে আৰু নতুন কোন মুখ আহে সেয়া লক্ষণীয় হ'ব 5 দিনত স্পষ্ট হৈ পৰিব সেই কথা